মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ গণিতৰ ৱৰ্ক ইট আউট 1.3 যিমান কেইটা প্ৰশ্ন আছে গোটেইখিনি তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে কেৱল ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা ঠিক আছে মনোযোগেৰে চালে তোমালোকে ধুনীয়াকৈ বুজি পাবা ঠিক আছে এটা তোমালোকে কি কৰিবা কিতাপখন ধুনীয়াকৈ উলিয়াই লোৱা আৰু তোমালোকৰ বহিখনো উলিয়াই লোৱা লগতে উলিয়াই লোৱা ৱৰ্ক ইট আউট 1.3 ঠিক আছে ইয়াৰে ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱাচোন এক নম্বৰ কোৱেশ্চনটো আছিল যে চোৱা insert commas and write the following numbers in words in both the Indian and international system অৰ্থাৎ তলৰ সংখ্যাবোৰত ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা বহুৱা আৰু আখৰেৰে লিখা অৰ্থাৎ আমাক কেইটামান সংখ্যা দিছে এই সংখ্যাবিলাক দি থোৱা আছে কিতাপখনত ঠিক আছে সেই সংখ্যাকেইটা আমাক কি কৈছে ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা ব্যৱহাৰ কৰিব দিছে ঠিক আছে কমা ব্যৱহাৰ কৰাৰ লগতে আমাক কি কৈছে আখৰেৰে লিখিবলৈ কৈছে ঠিক আছে এতিয়া চাবা আমি কেনেকৈ কমা ব্যৱহাৰ কৰিম কমা ব্যৱহাৰ কৰাত আমি জানিব লাগিব যে ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি কমা আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে ঠিক আছে প্ৰথমতে মই তোমাক ভাৰতীয় পদ্ধতি মতে শিকাম ঠিক আছে ভাৰতীয় পদ্ধতি মানে তোমালোকে মনত ৰাখিবা কমা ব্যৱহাৰ কৰা নিয়ম একেবাৰে ইজি হয় ঠিক আছে প্ৰথমতে সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা ঠিক আছে অৰ্থাৎ তোমালোকে উদাহৰণ হিচাপে এই সংখ্যাটো লোৱা যেনে 2 3 4 6 8 9 0 ঠিক আছে এই সংখ্যাটোত যদিহে আমাক ভাৰতীয় পদ্ধতি মতে কমা ব্যৱহাৰ কৰিব দিয়ে সোঁফালৰ পৰা ঠিক আছে অৰ্থাৎ এইটো সাইডৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা অৰ্থাৎ 1 2 3 নম্বৰ স্থানত প্ৰথমটো কমা ঠিক আছে নেক্সট 1 2 3 4 5 নম্বৰ স্থানত দ্বিতীয়টো কমা ঠিক আছে নেক্সট ধৰি লোৱা আৰু এটা সংখ্যা আছে আৰু নেক্সট কি কৰিব লাগিব 7 নম্বৰ স্থানত তৃতীয়টো কমা চোৱা 1 2 3 4 5 6 7 অৰ্থাৎ ইয়াতে এটা কমা ঠিক আছে আগৰছো ভাৰতীয় পদ্ধতি কেনেকৈ কমা ব্যৱহাৰ কৰিব লাগে গম পালা সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা তোমালোকে মনত ৰাখিবা ভাৰতীয় পদ্ধতি মতে এনেদৰে ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিব লাগিব 3 5 7 অৰ্থাৎ 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা আৰু মনত ৰাখিবা এইটো ভাৰতীয় পদ্ধতি অনুসৰি ঠিক আছে নেক্সট আকৌ চোৱা আন্তৰ্জাতিক অৰ্থাৎ আন্তৰ্জাতিক মানে হৈছে ইন্টাৰনেশ্যনেল সিস্টেমত কেনেকৈ লিখিব লাগে ঠিক আছে আন্তৰ্জাতিক পদ্ধতি কেনেকৈ লিখিব লাগে সেইটো চোৱা আন্তৰ্জাতিক পদ্ধতি আৰু ইজি হয় ভাৰতীয় পদ্ধতিতকৈ আন্তৰ্জাতিক পদ্ধতি ইজি কিহৰ কাৰণে চোৱা ধৰি লোৱা এইটো সংখ্যাই দিছে আমাক 1 2 3 4 6 8 9 0 আন্তৰ্জাতিক পদ্ধতি মতে তিনিটা অংক এৰি আমি কমা ব্যৱহাৰ কৰিলেই হৈ গ'ল অৰ্থাৎ 1 2 3 তিনিটা অংক এৰি কমা ব্যৱহাৰ কৰিলো 1 2 3 তিনিটা অংক এৰি কমা ব্যৱহাৰ কৰি গ'লে হৈ গ'ল ঠিক আছে অৰ্থাৎ চমুকৈ ক'ব গ'লে ভাৰতীয় পদ্ধতি মতে 3 নম্বৰ স্থানত প্ৰথমটো কমা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা আৰু আন্তৰ্জাতিক পদ্ধতি মতে ইন্টাৰনেশ্যনেল সিস্টেম মতে প্ৰত্যেক তিনিটা অংকৰ মূৰে মূৰে কমা ব্যৱহাৰ কৰি গ'লে হ'ল ঠিক আছে আশা কৰিছো অলপমান বুজি পালা এতিয়া আমি এই কেইটাৰ আনসাৰ যেতিয়া তোমালোকক বুজাই দিম তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা ঠিক আছে চোৱা ফাৰ্স্ট আমাক যেটো সংখ্যা দিছে ঠিক আছে এইটো আমাক কিমান দিছে চোৱা 98020120 ঠিক আছে প্ৰথমতে চোৱা মই ভাৰতীয় পদ্ধতি মতে লিখি দিছো ঠিক আছে ভাৰতীয় পদ্ধতিত আমি এনেকৈ লিখিব লাগিব আমি এইটা অৰ্থাৎ 98020120 ধুনীয়াকৈ ইয়াত লিখি ললো ঠিক আছে যেহেতু প্ৰথমতে ভাৰতীয় পদ্ধতিত লিখিছো চোৱা মই তোমাক লিখি দিছো ভাৰতীয় পদ্ধতি মতে কি কৈছিলো সোঁফালৰ পৰা 3 নম্বৰ স্থান প্ৰথমটো কমা চোৱা 3 নম্বৰ স্থান প্ৰথমটো কমা 7 নম্বৰ স্থানত দ্বিতীয়টো কমা চোৱা 7 নম্বৰ স্থানত আমি দ্বিতীয়টো কমা ব্যৱহাৰ কৰিছো নেক্সট চোৱা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা নেক্সট চোৱা 7 নম্বৰ স্থানত তৃতীয়টো কমা অৰ্থাৎ চোৱা 1 2 3 এর 3 নম্বৰ স্থানত প্ৰথমটো কমা 1 2 3 4 5 5 নম্বৰ স্থানত দ্বিতীয়টো কমা 1 2 3 4 5 6 7 নম্বৰ স্থানত তৃতীয়টো কমা আমি ব্যৱহাৰ কৰিছো লগতে আমি কোৱেশ্চনত কৈছিল কি কৈছিলে আখৰে লিখিব দিছিল হয়নে যে ভাৰতীয় পদ্ধতি মতে আমি মাতিব লাগিব এইটো চাবা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি নটো যেহেতু কোটিৰ ৱৰ্ড আছে আমি কি কৰিম লিখিম চোৱা 9 কোটি ঠিক আছে নেক্সট চাবা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ অৰ্থাৎ এই দুটা কি হয় লাখৰ ঘৰ অৰ্থাৎ 8 10 80 হয়নে আৰু এখানে লিখিছো 80 লাখ নেক্সট এই দুটা আছে হাজাৰৰ ঘৰ ঠিক আছে এখানে লিখিছো হাজাৰৰ ঘৰ কি আছে 2 আৰু 0 আছে অৰ্থাৎ 20 আছে ওতে 20000 নেক্সট একক দশক শতক 120
ঠিক আছে এইখিনি তোমালোকে যে আসামিজ মিডিয়ামৰ আছে তোমালোকে এইখিনি লিখিলেই হ'ল ইংলিশ মিডিয়ামৰ লিখিবলৈ আছে তোমালোকে ইংলিশত এইখিনি লিখিব লাগিব ঠিক আছে আগৰ বুজি পাইছা ইংলিশত হলে কি হ'ব চোৱা ইংলিশত হলে চোৱা ones tens 100,000 10,000 লাখ 10 লাখ crore অর্থাৎ 9 crore ঠিক আছে 9 crore নেক্সট ওয়ান ones tens 100,000 10,000 লাখ 10 লাখ হয়নে 80 লাখ চোৱা 80 লাখ 20,120 ঠিক আছে আগৰ বুজি পালা এই ভাৰতীয় পদ্ধতি আমি লিখিলো প্ৰত্যেকটো সংখ্যা আমাৰ কি কৈছিল ভাৰতীয়ৰ লগতে আন্তৰ্জাতিক পদ্ধতি লিখিব দিছিল গতিকে চোৱা এইটো আমি আন্তৰ্জাতিক পদ্ধতিটো তোমালোকক লিখি দিছো চাইবা আন্তৰ্জাতিক পদ্ধতিত চোৱা আমি কি কৰিছো যেটো সংখ্যা দিছিল কিমান দিছিল 980201220 লিখি ললো সংখ্যাটো ঠিক আছে মই কি কৈছিলো তোমালোকক কো ফালৰ পৰা তিনিটা অংকৰ মুৰে মুৰে কমাব পাৰো চোৱা 1 2 3 ইয়াতে কমা 1 2 3 ইয়াতে কমা হয়নে প্ৰত্যেক তিনিটা অংকৰ মুৰে মুৰে কমাব কৰি গলে হৈ গল আৰু আন্তৰ্জাতিক পদ্ধতি একেবাৰে ইজি হয় এটা এটোকে আমি কি কৰিব লাগিব এটোক আমি আখৰে লিখিব লাগিব এতিয়া চোৱা আন্তৰ্জাতিক পদ্ধতি বুলি যেটো আছে আন্তৰ্জাতিক পদ্ধতিত আমি এটো কেনেকৈ মাতিম ঠিক আছে এতিয়া তোমালোক মই অলপমান দেখুৱাই দিব বিচাৰিছো যে আন্তৰ্জাতিক পদ্ধতি মতে তোমালোকে চোৱা তোমালোকে ইয়াত চাব পৰা আন্তৰ্জাতিক পদ্ধতি মতে চোৱা আমি প্ৰথমে দেখি পাওঁ একক পাওঁ নেক্সট দশক শতক হাজাৰ 10,000 10,000 পিছত চোৱা আমি কি পাওঁ আন্তৰ্জাতিক পদ্ধতি 100,000 নেক্সট মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন 1 বিলিয়ন ঠিক আছে এনেকৈ আমি পাওঁ ইয়াতে তোমালোকে এটা বস্তু মন কৰা আমাৰ কোৱেশ্চনটো কি আছিল চোৱাচোন চোৱা ইয়াতে আমাৰ কি দিছিলে 98020120 হয়নে এইটো সংখ্যা যদি আমি ইয়াতে লিখি দিও ঠিক আছে চোৱা এই সংখ্যাটো যদি আমি ইয়াত লিখো তোমালোকে চাবা চোৱা ফাৰ্স্ট কিমান আছে 0 আছে গতি আন্তৰ্জাতিক পদ্ধতি ইয়াত মই 0 লিখি দিছো নেক্সট চোৱা 2 আছে 2 নেক্সট 1 নেক্সট 0 next 2 আকৌ 0 আছে next one 8 আছে তাৰ পিছত আছে 9 হয়নে কি আছে চোৱা 98020120 এই সংখ্যাটোকে আমি ইয়াত লিখিছো ঠিক আছে এতিয়া এটো আমি কেনেকৈ মাতিব লাগে কাৰণ ডিৰেক্টলি মানে যদি কৈ দিও 98 মিলিয়ন 20,120 তোমালোকে বুজি নাপাবা হয়নে কিহৰ কেনেকৈ আমি এই 98 মিলিয়নটো পালো কিয়া তোমালোকে বুজি ল'ব লাগিব চোৱা এতিয়া আমি সংখ্যাটো এই যেটো স্থানীয় মানৰ তুলনা চোৱা ভাৰতীয় পদ্ধতি ইয়াত লিখা আছে এয়া হৈছে তলৰখিনি হৈছে ইয়াৰ পৰা এইখিনি হৈছে আন্তৰ্জাতিক পদ্ধতি ঠিক আছে এতিয়া চোৱা 9 আৰু 8 এটা কি ঘৰত আছে চোৱা মিলিয়নৰ ঘৰত আছে ঠিক আছে তোমাৰ কিতাপখনতো এইখিনি পাবা 9 10 8 9 10 কিমান হ'ল 98 98 কি হ'ব মিলিয়ন গতিকে চোৱা মই ইয়াত তোমালোক লিখি দিছো 98 মিলিয়ন ঠিক আছে নেক্সট চোৱা মিলিয়নৰ পিছত চোৱা এইটো হৈছে এই তিনিটা হৈছে হাজাৰৰ ঘৰ ঠিক আছে আন্তৰ্জাতিক পদ্ধতিত এই তিনিটা হৈছে হাজাৰৰ ঘৰ ইয়াতে শূন্য আছে একো লিখিব নালাগে নেক্সট 10,000 ঘৰ 2 আছে 1000 ঘৰ শূন্য আছে অৰ্থাৎ 2 দশ কিমান হ'ল 20 অৰ্থাৎ 20,000 ঠিক আছে এখানে আমি কি লিখিছো 20,000 লিখিছো আৰু চোৱা শতকৰ ঘৰত কি আছে 1 আছে ওতে 100 দশকৰ ঘৰত 2 আছে গতিকে 100 ঘৰত শূন্য আছে 2 আৰু শূন্য লগ লাগি 20 অৰ্থাৎ চোৱা কিমান হৈ গ'ল 98 মিলিয়ন 20,120 ঠিক আছে এতিয়া চোৱা নেক্সট তোমালোকে বি নম্বৰটো আশা কৰিছো তোমালোকে এই নম্বৰটো ধুনীয়াকৈ লিখি ললা আৰু এবাৰ মই তোমালোক দেখাই দিছো ঠিক আছে তোমালোকে ধুনীয়াকৈ লিখি লোৱা এই নম্বৰটো এতিয়া চোৱা বি নম্বৰটো আমাৰ কিমান দিছিল 50553624 ঠিক আছে আমি প্ৰথমতে ভাৰতীয় পদ্ধতি লিখিম গতিকে লিখি লৈছো 50553624 ঠিক আছে ভাৰতীয় পদ্ধতি মানে কি আছে সোঁফালৰ পৰা সংখ্যাটো লিখি লোৱাৰ পিছত 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা আমি ব্যৱহাৰ কৰিব লাগিব তেনেকৈ ধৰণে আমি ব্যৱহাৰ কৰিলো এতিয়া আমি চাব লাগিব একক দশক মাটি একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি অৰ্থাৎ 5টো কোটিৰ ঘৰত আছে গতে 5 কোটি লিখিছো নেক্সট ওয়া লাখৰ ঘৰত কি আছে 0 আৰু 5 আছে গতে 0 লিখিলে একো লিখাৰ প্ৰয়োজন নাই 5 লিখি দিয়া 5 টো কিহৰ ঘৰত আছে লাখ গতে 5 লাখ 0 5 কোটি 5 লাখ হাজাৰ ঘৰত 5 আৰু 3 আছে 5 10 3 কিমান হয় 53 হয় 53,000 ঠিক আছে শতৰ ঘৰত 6 আছে গতিকে 600 আৰু 2 আৰু 4 লগ লাগি হৈ যায় 2 10 4 অৰ্থাৎ 24 ঠিক আছে ইংলিশত চোৱা 5 crore 50 lakh 53,624 ঠিক আছে এনে ধৰণে তোমালোকে লিখিবলৈ লাগিব এতিয়া আন্তৰ্জাতিক পদ্ধতিটো আমাক লিখিবলৈ দিছিল নহয় চোৱা আন্তৰ্জাতিক পদ্ধতি
আমি কি কৰিছো যেটো সময় সংখ্যা দিয়া আছে ধুনীয়াকৈ লিখি লৈছো এই ফলৰ পৰা তিনিটা অংক এৰি এৰি কমা ব্যৱহাৰ কৰিছো ঠিক আছে তোমালোকেও তিনিটা অংক এৰি এৰি কমা ব্যৱহাৰ কৰিবা যেহেতু এইটো আন্তৰ্জাতিক পদ্ধতিত আছে হয়নে আন্তৰ্জাতিক পদ্ধতিত তোমালোকে মনত ৰাখিব লাগিব একক দশক শতক হয়নে নেক্সট এই তিনিটা কিহৰ ঘৰ এই তিনিটা হৈছে হাজাৰ ঘৰ ইয়াত এবাৰ আৰু এবাৰ বুজাই দিছো যাতে তোমালোকৰ কোনো ধৰণৰ কনফিউজন ৰৈ না যায় ঠিক আছে তোমালোকে চোৱা আন্তৰ্জাতিক পদ্ধতি তোমালোকে এইখিনি মনত ৰাখিবই লাগিব কাৰণ পৰীক্ষাটো তোমালোকে ইমানখিনি সময় নাপাব বহুত বেছি সময় তোমালোকে নপোৱা প্ৰথম দিনটা তোমালোকে জানাই হয়নে একে হয় একক দশক শতক নেক্সট চোৱা আন্তৰ্জাতিক পদ্ধতিত কি থাকে হাজাৰ থাকে 10000 থাকে আৰু 100000 থাকে অৰ্থাৎ হাজাৰৰ তিনিটা থাকে 1000 10000 100000 ঠিক আছে নেক্সট তোমালোকে চাব পৰা আন্তৰ্জাতিক পদ্ধতিত না হাজাৰৰ কি থাকে মিলিয়ন মিলিয়নৰ তিনিটা ঘৰ থাকে এটা হৈছে মিলিয়নৰ এটা 10 মিলিয়নৰ আৰু এটা হৈছে 100 মিলিয়নৰ ঠিক আছে তাৰ পিছত 1 বিলিয়ন ঠিক আছে আগৰছি বুজি একক দশক শতক নেক্সট হাজাৰৰ তিনিটা থাকে 1000 10000 100000 মিলিয়নৰ তিনিটা থাকে মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন ঠিক আছে এইখিনি জানিলে তোমালোকে ইয়াৰ আনসাৰ বিলাক ধুনীয়াকৈ লিখিবলৈ পাৰিবা বি নম্বৰটো চোৱা আমাৰ কিমান হ'ব চোৱা এইটা হৈছে একক দশক শতক নেক্সট এইটা হৈছে হাজাৰৰ ঘৰ এইটা হৈছে মিলিয়ন হয়নে মিলিয়নৰ ঘৰ কি আছে 50 আছে গোটে 50 মিলিয়ন হ'ব নেক্সট হাজাৰ ঘৰ কি আছে চোৱা 5 5 3 অৰ্থাৎ 500 কিমান হ'ব 53000 553,000 নেক্সট অটল ঘৰ চোৱা আছে 600 2 10 4 24 ঠিক আছে ইংলিশত লিখিলে হ'ব 50,553,624 ঠিক আছে একে ধৰণে তোমালোকে চাব পৰা সি নম্বৰটো তোমালোকে চোৱাচোন সি নম্বৰত কি দিয়া আছিল চোৱা 430265327 ঠিক আছে সংখ্যাটো আমি লিখি লৈছো ভাৰতীয় পদ্ধতি সংখ্যাটো লিখাৰ পিছত আমি কি কৰিম ভাৰতীয় পদ্ধতি মানে কমা ব্যৱহাৰ কৰিম এইফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা ঠিক আছে আমি জানো ভাৰতীয় পদ্ধতি মতে এটা আছে একক দশক শতক নেক্সট হাজাৰৰ নেক্সট লাখ আৰু এটা আছে কোটি অৰ্থাৎ 43 কিমান হ'ব কোটি ঠিক আছে 43 কোটি লাখৰ ঘৰত 0 আৰু 2 আছে গতে 2 লাখ হ'ব 2 লাখ হাজাৰ ঘৰত 65 আছে 65000 আৰু 17 ঘৰত 300 আছে গতে 300 2 দশক হৈছে 27 ইংলিশত লিখিলে হ'ব 43 crore 2,65,327 আগৰছি বুজি পাইছা যদি এবাৰত বুজি পোৱা প্ৰবলেম হৈছে ৰিপিট কৰি দুই তিনিবাৰ চাবা আন্তৰ্জাতিক পদ্ধতিটো সেম হয় যেটো সংখ্যা আমাক দিছিলে আমি তেনেকৈ লিখি লোৱাৰ পিছত সোঁফালৰ পৰা তিনিটা অংক এৰি এৰি আমি কমা ব্যৱহাৰ কৰিলো আমি আন্তৰ্জাতিক পদ্ধতিৰ মতে জানো প্ৰথম তিনিটা হৈছে একক দশক শতক নেক্সট কেইটা হৈছে হাজাৰ আৰু তাৰ পিছত এইকেইটা হৈছে মিলিয়ন ঠিক আছে গতিকে মিলিয়নত কিমান আছে 4 3 আৰু 0 অৰ্থাৎ 430 মিলিয়ন হ'ব ঠিক আছে 430 কি হ'ব মিলিয়ন হাজাৰ ঘৰত আছে 2 6 আৰু 5 হয়নে 265,000 ঠিক আছে লিখিছো চোৱা 265,000 অটল ঘৰত আছে 300 লিখিছো একক আৰু 10 ঘৰত আছে 2 আৰু 7 গতিকে 2 দশক হৈ গ'ল 27 ইংলিশত লিখিলে হ'ব 430 মিলিয়ন ঠিক আছে 265,327 আগৰছি বুজি পালা এনেদৰে লিখিব লাগিব একেধৰণে তোমালোকে এতিয়া ইয়াৰে নেক্সটটো চাব পাৰা চোৱা ইয়াৰে এতিয়া নেক্সটটো কিমান দিছিল আমাক চোৱা ইয়াৰে নেক্সট যেটো কোৱেশ্চন দিয়া আছিল আমাক এটো তোমালোকে চোৱাচোন সি নম্বৰটো কিমান দিছিলে চোৱা সি নম্বৰটো আমাক দিছিলে চোৱা 430265327 চোৱা আমি ভাৰতীয় পদ্ধতি মতে লিখিলে কি কৰিব লাগিব সংখ্যাটো লিখি লোৱাৰ পিছত তিনিটা অংক এৰি প্ৰথমটো কমা পাঁচটা অংকৰ পিছত দ্বিতীয়টো কমা সাতটা অংকৰ পিছত তৃতীয়টো কমা ব্যৱহাৰ কৰিব লাগিব যে আমি জানো একক দশক শতক নেক্সট এটা হাজাৰৰ নেক্সট লাখৰ এইকেইটা হৈছে কোটিৰ ঠিক আছে ভাৰতীয় পদ্ধতি মতে কোটিৰ ঘৰত কি আছে 4 আৰু 3 আছে আমি জানো 4 আৰু 3 কিমান হয় 43 গতে 43 কি হ'ব কোটি হ'ব চোৱা 43 কোটি লাখৰ ঘৰত 0 আৰু 2 আছে গতে কি হ'ব 2 লাখ হ'ব ঠিক আছে হাজাৰ ঘৰত আছে 6 আৰু 5 গতে 6 টা 5 কিমান হ'ব 65 কি হ'ব হাজাৰ নেক্সট ওয়ান 3 2 7 গতে 3 2 7 হলে কি হ'ব 327 ঠিক আছে একে ধৰণে তোমালোকে আন্তৰ্জাতিক পদ্ধতি মতে চাব পাৰা চোৱা আন্তৰ্জাতিক পদ্ধতিত কি হয় তোমালোকে চোৱা আমি সংখ্যাটো লিখি ললো ধুনীয়াকৈ যেটো আমাক দিয়া আছে কি দিছিলে আমাক চোৱা 430265327 লিখি লৈছো লিখি লোৱাৰ পিছত আমি তিনিটা অংক এৰি কমা ব্যৱহাৰ কৰিবলৈ লাগিব চোৱা তিনিটা অংক এৰি কমা ব্যৱহাৰ কৰিছো
এতিয়া আমি জানো এইকেইটা আছে একক দশক শতক নেক্সট এইকেইটা আছে হাজাৰৰ এইকেইটা আছে মিলিয়ন গতিকে 4 3 0 আছে অৰ্থাৎ 430 কি হ'ব মিলিয়ন হ'ব চোৱা তাত লিখি দিছো 430 মিলিয়ন ঠিক আছে তোমালোকে চোৱা 430 মিলিয়ন 265,300 কিমান হ'ব 27 ঠিক আছে ইংলিছত হ'ব 430 মিলিয়ন 265,327 আগৰছো বুজি পালা দুই নম্বৰটো একে ধৰণে চোৱা দুই নম্বৰত আমাক কিমান দিছিল 46544898990 ভাৰতীয় পদ্ধতি মতে আমি লিখি কৰিব লাগিব সংখ্যাটো লিখি ললো লিখি লৈ প্ৰথমটো তিনিটা অংক এৰি এটা প্ৰথমটো কমা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা ইয়াত এটা বস্তু মানে মন কৰাইবা চোৱা মই ইয়াৰ আগত তোমালোকক কি কৈছিলো যে এইফালৰ পৰা তিনিটা অংক এৰি প্ৰথমটো কমা নেক্সট এইফালৰ পৰা 5 নম্বৰ স্থানত ঠিক আছে দ্বিতীয়টো কমা নেক্সট তোমালোক কৈছিলো 7 নম্বৰ স্থানত তৃতীয়টো কমা ঠিক আছে একে ধৰণে সংখ্যাটো যদি আমাৰ ডাঙৰ থাকে ইয়াত যে মোৰটো কি আছে ডাঙৰ আছে হয়নে ডাঙৰ থাকিলে আকৌ 9 নম্বৰ স্থানত চতুৰ্থটো কমা আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে যদি সংখ্যাটো ডাঙৰ থাকে প্ৰথমে 3 নম্বৰ স্থান প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা আৰু 9 নম্বৰ স্থানত চতুৰ্থটো কমা আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া চাবা এটা আমি কেনেকৈ মাতিম চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ মানে কোটি 10 কোটি নেক্সট এটো আমি এটা 4 আৰব বুলি মাতিব পাৰো ঠিক আছে কিতাপখনত যেটো 4 আৰব বুলি আছে মই তোমাক তেনেকৈ লিখি দিছো যাতে তোমালোকৰ কোনো ধৰণৰ কনফিউজন নহয় আগৰ যে স্কুলত তোমালোকক 4 আৰব বুলি শিকাইছে দেখোৱা আমি যদি ভাৰতীয় পদ্ধতিত লিখিব লাগে এটো লিখিব লাগিব 4 আৰব ঠিক আছে নেক্সট এটো কিহৰ ঘৰ কোটিৰ ঘৰ গটে 65 কোটি নেক্সট 44 লাখ ঠিক আছে 44 লাখ লিখিব পৰা 44 লিখিব পৰা ঠিক আছে নেক্সট 89 আছে 89 টো কিমান আছে হাজাৰ ওয়ার্ড আছে ঠিক আছে 89 হলে কিমান হ'ব 890 আগৰটো বুজি পালা এনে ধৰণে আমি লিখিবলৈ লাগিব আন্তৰ্জাতিক পদ্ধতিত চোৱা আন্তৰ্জাতিক পদ্ধতিটো চোৱা যেটো সংখ্যাটো ডাঙৰ সেইকাৰণে মই বাৰে বাৰে ৰিপিট কৰি কৈছো সংখ্যাটো আমি লিখি লৈছো যেটো আমাক দিয়া আছে যে চোৱা তিনিটা অংক এৰি আমি কমা ব্যৱহাৰ কৰিছো ঠিক আছে প্ৰত্যেক তিনিটা অংকৰ মূৰে মূৰে কমা ব্যৱহাৰ কৰি গৈছো আগৰটো পাৰিবা দে ইয়াতেও চোৱা ইয়াতে চোৱা এটা আছে একক দশক শতক নেক্সট এটা হাজাৰ এটা মিলিয়ন এইফালে থকাটো কি হ'ব বিলিয়ন হ'ব গতিকে 4 টো কি হ'ব বিলিয়ন 4 বিলিয়ন 654 মিলিয়ন ঠিক আছে 654 কি হ'ব মিলিয়ন 489 কি হ'ব হাজাৰ আৰু 890 হ'ব ঠিক আছে তোমালোকে যদি ইয়াত প্ৰবলেম পায় এনেকে ধৰা ইয়াত এনেকে 4 তোমালোকে বুজি পোৱা নাই কিয় প্ৰবলেম হৈছে ঠিক আছে তেতিয়া তোমালোকে কি কৰিবা তোমালোকে এই যিখন তোমালোকে চোৱা এই যিখন তালিকা আছে বা ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিৰ স্থানীয় মানদণ্ড তুলনা কৰা যিখন তোমালোকৰ কিতাপতো দি থোৱা আছে ঠিক আছে এইখন তোমালোকে চাব পাৰা এইখনত তোমালোকে যেনেকৈ আমাক দি থোৱা আছে ঠিক আছে যেনে ইয়াত চোৱাচোন আমাক কিমান দিছিল এইফালৰ পৰা লিখি যাবা তোমালোক মই আৰু এবাৰ কৰি দিছো এইটো 098 আ দিয়া আছে মানে এইফালৰ পৰা লিখি যোৱা 098 নেক্সট 984 984 next one 456 আৰু এটা কিমান দিছে চোৱা 4 দিছে চোৱা হয়নে এই 4 টো কোটা আহি গল চোৱা 4 টো আহি গল বিলিয়নত হয়নে এই বিলিয়নত আহিছে চোৱা এই বিলিয়ন লিখা আছে 4 বিলিয়ন এই কাৰণে আমি 4 বিলিয়ন লিখিছো হ'ব নেক্সট চাবা এইটো চোৱা এইটা মিলিয়নৰ হয়নে এই তিনিটা কি হয় মিলিয়নৰ গতিকে এইটা মিলিয়নৰ ওপৰত আহিছে যে 654 কিমান হ'ব মিলিয়ন হ'ব ঠিক আছে নেক্সট চাবা এইটা আছে হাজাৰৰ এই তিনিটা হাজাৰ কি আছে 4 8 আৰু 9 489 কি হ'ব হাজাৰ ঠিক আছে নেক্সট ওয়া শতকৰ স্থানত আছে 8 এতিয়া 800 9 10 কিমান হ'ব 90 আগৰটো বুজি পালা এনে ধৰণে আমি ইয়াৰে আনসাৰ বিলাক লিখিবলৈ লাগিব তোমালোকে এনে ধৰণে লিখি যাবা ঠিক আছে দুইটা পদ্ধতিতে এতিয়া 2 নম্বৰত কি দিছে চোৱা 2 নম্বৰত আমাক দিছিল যে write the following in numbers using both the Indian and international system ঠিক আছে আমাক কৈছিল যে তলত দিয়াবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি সংখ্যাৰে লিখা এই নাম কি কৈছে ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি মতে সংখ্যাৰে ধুনীয়াকে লিখিবলৈ গৈছে আমি চেষ্টা কৰো ধুনীয়াকে লিখিবলৈ ফাৰ্স্ট আমাক কিমান দিছিলে চোৱা 9 crore 11 lakh 21,202 দিয়া আছে ঠিক আছে 9 কোটি 11 লাখ 21,202 দিছে হ'ব এতিয়া চাবা 9 কিমান দিছে কোটি দিছে
ঠিক আছে 9 কোটি দিছে চোৱা এতিয়া যেটো আমাক চোৱা 9 কোটি দিছিলে গতিকে চোৱা 9 কোটি দিছিল এটা কোটি কৰিছে চোৱা ইয়াতে আছে হয়নে 9 কোটি হলে কিমান হ'ব ইয়াতে হ'ব 9 কোটি ঠিক আছে ইয়াতে 92 হৈ যাব নেক্সট তোমালকে চোৱা আমাক আৰু কিমান দিছিলে 11 লাখ দিছে হয়নে 11 লাখ লাখৰ ঘৰত চোৱা এটা ভাৰতীয় প্ৰতি মতে লাখ আৰু 10 লাখ 11 লাখ দিছে গতিকে ইয়াতে হ'ব নেক্সট চোৱা আমাক কিমান দিছে 21000 দিছে 21000 ঠিক আছে 2.21 তাৰপিছত চোৱা কিমান দিছে 200 শতকৰৰ কিমান হ'ব 2 হ'ব ঠিক আছে শতকৰৰ কিমান হ'ব 2 নেক্সট চোৱা 200 কিমান দিছে 2 দিছে 202 দহৰ স্থানত কি হ'ব দিয়া নাই যেনে 227 230 235 242 হয়নে দহৰ কি হ'ব আমাক দিয়া নাই যদি আমাক দিয়া নাথাকে তেতিয়া হলে কিমান কি লিখিম দহৰ যেটো একো দিয়া নাই ইয়াতে শূন্য এটা লিখিম ঠিক আছে আৰু এটা কিহত কি দিছিলে 2 দিছিল অৰ্থাৎ এইটোৱে হ'ব ইয়াৰে আনসাৰ ঠিক আছে এই শূন্যটো কিয় লিখিলো গম পালা নহয় কাৰণ আমাৰ ইয়াত গিট হোৱা নাই গতিকে আমি শূন্য লিখিছো হ'ব একেধৰণে আমাক আন্তৰ্জাতিক পদ্ধতিটো লিখিব দিছে হয়নে আন্তৰ্জাতিক পদ্ধতিটো চোৱাছো আমাক কিমান দিছিলে 9 কোটি দিছিলে হয়নে 9 কোটি 11,21,202 এতিয়া তোমালোকে চোৱা যেহেতু আমাক কৈছিল যে ইয়াত দিয়া সংখ্যাবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি সংখ্যাৰে লিখা গতিকে আমি যেহেতু এইটো গম পালো ভাৰতীয় পদ্ধতি মতে এইটোকে তোমালোকে ইয়াত লিখি লোৱা ঠিক আছে আন্তৰ্জাতিক পদ্ধতি এইটোকে তোমালোকে ইয়াতে ধুনীয়াকৈ লিখি লোৱাৰ পিছত কমা ব্যৱহাৰ কৰোতে কি কৰিবা ভাৰতীয় পদ্ধতি মতে যদি কমা ব্যৱহাৰ কৰিবা ইয়াতে 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰত দ্বিতীয় আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা আন্তৰ্জাতিক পদ্ধতিটো সেম হয় কেৱল তোমালোকে তিনিটা অংক এৰি কমা ব্যৱহাৰ কৰিলে আৰু ভাৰতীয় পদ্ধতি মতে উলিয়াই লবা ফাৰ্স্ট তাৰ পিছত তোমালোকে দুটা পদ্ধতি অতি সহজে লিখিব পাৰিবা কেৱল কমা এটা দিওতে ভাৰতীয় পদ্ধতি মতে দিবা ভাৰতীয় পদ্ধতি লিখোতে আৰু আন্তৰ্জাতিক পদ্ধতি লিখোতে আন্তৰ্জাতিক পদ্ধতি মতে কমা কেইটা ব্যৱহাৰ কৰিবা ঠিক আছে একেধৰণে চোৱা বি নম্বৰত আমাক কিমান দিছিল বি নম্বৰত আমাক দিছিল চোৱা 50,26,507 50,26,507 দিছে চাবা এতিয়া যেহেতু আমাক দিছিল চোৱা 50 কিমান দিছিলে মিলিয়ন দিছিল ঠিক আছে 50 মিলিয়ন যেহেতু দিছে তে মিলিয়নত চোৱা তোমালোকে ইয়াতে লিখিব লাগিব 50 যেহেতু মিলিয়ন দিছে 5 10 50 হয় নে দিকে মিলিয়ন 10 মিলিয়ন 5 10 যেহেতু 50 ইয়াত চোৱা 10 লিখা আছে ওতে 50 হলে হ'ব ইয়াতে 50 মিলিয়ন ঠিক আছে নেক্সট দিছিলে 26,000 হাজাৰ কৰ তিনিটা থাকে 1,000 10,000 আৰু 1000 দে 26 কিয় কি হয় 2.6 হয়নে 2.6 26 গতিকে ইয়াতে হ'ব 2.6 26,000 ঠিক আছে নেক্সট আমাক কিমান দিছে 507 507 কিমান হ'ব 5 10 কি হ'ব দিয়া নাই 1 7 ইয়াতে যিকেইটা আমাৰ নাপালো যেনে ইয়াতে আমাক কি হ'ব 1,000 কি হ'ব দিয়া নাই 10 কি হ'ব দিয়া নাই ইয়াত আমি কি কৰিম এটা এটা শূন্য বহুৱাই দিম ঠিক আছে এই শূন্যকেইটা বহুৱাই দিলে হৈ গ'ল অৰ্থাৎ 500,265,07 ঠিক আছে এইখিনি আমি পালো তোমালোকে চোৱা 500,265,07 ঠিক আছে তে ভাৰতীয় পদ্ধতি মতে 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ দ্বিতীয় 7 নম্বৰ স্থানত তৃতীয়টো কমা আন্তৰ্জাতিক পদ্ধতি চোৱা তিনিটা অংক এৰি কমা ব্যৱহাৰ কৰিলে হৈ গ'ল একেধৰণে তোমালোকে সি নম্বৰটো পাৰিবা ঠিক আছে ইয়াতে 22 মিলিয়ন দিছিল 22 বিলিয়ন দিছিল এতে 22 লিখিলো 35 মিলিয়ন দিছিল চোৱা 35 মিলিয়ন 7,740 ঠিক আছে এইখিনি ধুনীয়াকৈ লিখি দিছো তোমালোকে এইখিনত ধুনীয়াকৈ বহুৱাই লৈ কৰিবলৈ চেষ্টা কৰিবা আশা কৰিছো ধুনীয়াকৈ তোমালোকে এইখিনি পাৰিবা ঠিক আছে কিবা যদি তোমালোকৰ ডাউট ৰৈ যায় তোমালোকে আমাক জনাবা কমেন্ট সেকশনত ঠিক আছে লগতে জনাবাচোন ভিডিওটো চাই কেনে পালা কমেন্ট সেকশনত কমেন্ট কৰি জনাবা এতিয়া আমি ইয়াৰ নেক্সট অৰ্থাৎ 3 নম্বৰটো কৰিম 3 নম্বৰত কিমান দিছিল লেছ দেন ইকুৱেল আৰু গ্ৰেটাৰ দেন ৰে খালি ঠাই পূৰণ কৰিবলৈ দিছে ইয়াতে আমাক কিমান দিছিল চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি মানে 2,78,56,145 দিছে ইয়াতে দিছে 2,78,40,561 এনেকুৱা ধৰণে যেতিয়া আমাক দিয়া আছে তেতিয়া আমি কি কৰিব লাগে ইয়াতে এইটো সাইডৰ পৰা আমি চাই যাব যেনে ইয়াত 2 আছে প্ৰথমতে আমি চাব লাগিব সমান সংখ্যক ডিজিট আছে নে নাই যেনে ইয়াত চোৱা 1 2 3 4 5 6 7 8 আৰু 8টা অংক আছে এই সংখ্যাটো 8টা অংক আছে নে চাব লাগিব যেটো আমি চাই গম পালো যে এই সংখ্যাটো 8টা অংক আছে গতিকে আমি কি কৰিম আমি এইফালৰ পৰা চাই যেনে ইয়াত 2 আছে
ইয়াতে 2 ইয়াতে 7 ইয়াতে 7 ইয়াতে 8 ইয়াতে 8 ইয়াতে 5 ইয়াতে 4 আছে হয়নে ইয়াতে কিমান আছে 5 আছে ইয়াতে 4 আছে অৰ্থাৎ এই সংখ্যাটোতকৈ এই সংখ্যাটো কি হয় সৰু হয় যেহেতু সৰু হয় এই চিহ্নটো আমি ব্যৱহাৰ কৰিব লাগিব একে ধৰণে তোমালোকে চাব পৰা আন্তৰ্জাতিক পদ্ধতিত দিয়া আছে এইটো ইয়াতে চোৱা কেইটা ডিজিট আছে 3টা 6টা 9টা ডিজিট আছে ইয়াতে চোৱা 9টা ডিজিট আছে যেটো সমান সংখ্যক ডিজিট আছে এখনৰ পৰা চাই গলে হ'ব ইয়াতে 1 আছে ইয়াতেও 1 ইয়াতে 2 ইয়াতে 2 ইয়াতে 0 ইয়াতেও 0 নেক্সট ইয়াতে দুটা 0 ইয়াতে কিন্তু চোৱা এটা 0ৰ পিছত 2 আছে হয়নে অৰ্থাৎ ইয়াতে দুটা 0 আছে ইয়াতে এটা 0 আৰু 2 আছে অৰ্থাৎ আমি গম পালো এই সংখ্যাটোতকৈ এই সংখ্যাটো ডাঙৰ গতিকে এইটো চিহ্ন ব্যৱহাৰ কৰিছো ঠিক আছে একেদৰে সি নম্বৰ কিমান দিছিলে চোৱা সি নম্বৰ দিছিল 35 মিলিয়ন হয়নে কিমান দিছে 35 মিলিয়ন দিছে তে চাপা আৰু ইয়াতে দিছে চোৱা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি অৰ্থাৎ 3 কোটি 50 লাখ দিয়া আছে ঠিক আছে এতিয়া এইটো কি হ'ব আমি চাব লাগিব হয়নে কেনেকৈ চাম চাবা 35 মিলিয়ন দিছিলে হয়নে 35 মিলিয়নটো যদি আমি লিখিব লাগে কেনেকৈ লিখিম এইটো জানিব লাগিব চোৱা এতিয়া 35 মিলিয়ন 35 কি হয় 3 10 5 মিলিয়ন over 3টা থাকে চোৱা মিলিয়ন 3টা আছে হয়নে মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন কিন্তু আমাৰ কিমান দিছিল ইয়াৰ 35 মিলিয়ন হে দিছে 435 মিলিয়ন দিয়া নাই গতিকে আমি 3 10 যেটো 5 হয় 35 গতিকে এই 10 টকা ঠাইৰ তলত লিখিম 3 টো 3 10 5 আৰু বাকি ইয়াতে একো দিয়া নাই গতিকে ইয়াতে শূন্য হৈ যাব অৰ্থাৎ 3 আৰু 5 ৰ পিছত 6টা শূন্য হ'ব চোৱা কেইটা শূন্য হ'বতে 6টা শূন্য হ'ব এতিয়া একে ধৰণে চোৱা এটো 3 কোটি 50 লাখ দিছে হয়নে এই 3 কোটি 50 লাখটো যদি আমি ইয়াত লিখো 3 5 হয়নে ইয়াৰ পিছত 3 আৰু 5 কেইটা শূন্য আছে চোৱা 6টা শূন্য আছে 1 2 3 4 5 6 হয়নে ইয়াৰ পৰা আমি গম পালো যে 35 মিলিয়ন আৰু 3 কোটি 50 লাখ কি হয় একেই হয় যেটো একেই হয় আমি এই চিহ্নটো ব্যৱহাৰ কৰিছো এই চিহ্নটো কোৱা হয় ইকুৱেল চিহ্ন ঠিক আছে অৰ্থাৎ এইটোৰ লগত এইটো কি হয় সমান হয় ঠিক আছে একে ধৰণে চোৱা ডি নম্বৰ কিমান দিছিলে 212 মিলিয়ন দিছে ঠিক আছে 212 বিলিয়ন দিছে গতিকে এটো তোমালোকে কৰি চাবা এই চাৰ্টখনত ইয়াতে কোনটো ডাঙৰ হ'ব 212 বিলিয়ন ডাঙৰ হ'ব নে 2120 কোটি ডাঙৰ হ'ব দিছে এটা ডাঙৰ কোনটো হ'ব 212 বিলিয়ন ডাঙৰ হ'ব এখানে আমি এই সাইডত এই চিহ্নটো ইউজ কৰিছো ঠিক আছে আগৰ সুবিধাকে বুজি পালে এবাৰ বুজি নাপালে দুই তিনিবাৰ চাবা নিশ্চয় ভালদৰে বুজি পাবা তাৰ পিছতে বুজি নাপালে আমাক জনাবলৈ নাপাহৰিবা আমি আকৌ বুজাই দিবলৈ চেষ্টা কৰিম লগতে তোমালোকক জনাব বিচাৰিছো যে অনলাইন ক্লাছ হৈ আছে যদি বিচৰা তোমালোকে আমাৰ এপত গৈ অনলাইন ক্লাছ কৰিব পাৰিবা তাত তোমালোকে প্ৰত্যেকটো কোৱেশ্চনৰ সলিউশন তাত তোমালোকে পাই যাবা ঠিক আছে অধিক জানিবৰ বাবে WhatsApp নম্বৰ দিয়া আছে WhatsAppত মেছেজ কৰি সুধিব পাৰিবা